বিজিনিত বিপিএফ কাৰ্যালয়ত উপস্থিত বিটিচি চিফ হাগ্ৰামা মহিলাৰী। এনডিএ প্ৰাৰ্থী অৰূপ কুমাৰ দেৱৰ বিজয়ৰ পিছতে দলীয় নেতাকৰ্মীৰ সৈতে মত বিনিময় কৰে হাগ্ৰামা মহিলাৰীয়ে। লগতে মন্ত্ৰিত্ব সন্দৰ্ভতো স্পষ্ট মন্তব্য আগবঢ়ায় বিটিচি চিফে। বৃহস্পতিবাৰে চিৰাং জিলা বিজিনিত থকা বিজিনি জিলা বিপিএফৰ দলীয় কাৰ্যালয়ত উপস্থিত হয় বিটিচি চিফ হাগ্ৰামা মহিলাৰী। বিজিনি বিধানসভা সমষ্টিত এনডিএ সমৰ্থিত প্ৰাৰ্থী অৰূপ কুমাৰ দেৱৰ বিজয়ৰ পিছতে দলীয় নেতাকৰ্মীৰ সৈতে বৈঠকত মিলিত হয় মহিলাৰী। এই সময়ত তেওঁ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে আগন্তুক দিনত বিপিএফৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিপিএফে কোনো মন্ত্ৰিত্ব বিচৰা নাই, বৰঞ্চ বিটিচি চৰকাৰখন অধিক শক্তিশালীভাৱে চলাবলৈ আৰু অঞ্চলটোৰ অভাৱ অভিযোগ পূৰণৰ বাবে অধিক বাজেটৰ প্ৰয়োজন বুলি মন্তব্য কৰে বিটিচি চিফে। নিউজ ডেস্ক, বিজিনি ফাৰ্ষ্ট 24। আমাৰ বিপিএফ দল হিচাপে আমি বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠী, সকলো ৰাইজক, সকলো শ্ৰেণীক লৈ পেলাই আমি যোৱা MLA ইলেকশ্যনটো আমি খেলিছিলোঁ। আমি বিপিএফ দল হিচাপে যেনেকৈ বিচাৰিছে ৰাইজে আমাক সহায় কৰিছে, সকলো শ্ৰেণীৰ ৰাইজ, সকলো জাতি জনগোষ্ঠী সহায় কৰিছে। তো এতিয়া হ'ল ৰাইজে আমাক সহায় কৰিছে, আমাক চৰকাৰ বনাবলৈ সুবিধা দিছে। এতিয়া ৰাইজৰ কাৰণে কাম কৰাটো আমাৰ দায়িত্ব। সেইবিলাক কথাটোৱেই মই আমাৰ ডিষ্ট্ৰিক্ট কৰ্মীসকলক, ব্লক কৰ্মীসকলক, প্ৰাইমাৰী কৰ্মীসকলক জনাবৰ কাৰণে আহিছোঁ। যিহেতু ৰাইজে আমাক শাসন কৰিবৰ কাৰণে, কাম কৰিবৰ কাৰণে সুবিধা দিছে, এতিয়া ৰাইজৰ হৈ কাম কৰাটো আমাৰ দায়িত্ব। সেই হিচাপত আমি কাম কৰিবই লাগিব। বিটিচি বিপিএফ দলে চৰকাৰ চলাই আছে, বিজেপিও আছে, এতিয়া দিছপুৰত বিজেপি আছে, SGP আছে, BPF আছে, তিনিটা দলে একেলগে চৰকাৰ বনাবলৈ কৈ আছে। এতিয়া ৰাইজে আমাক কাম কৰিবলৈ সুবিধা দিছে, ৰাইজৰ হৈ আমি কাম কৰিব লাগে, বাছ। আপুনি কৈ আছে আপোনাক মিনিষ্টাৰ নালাগে, কিন্তু দাবী নকৰে, কিন্তু আপোনালোকে বিজেপি চৰকাৰ যদি দিয়ে আপুনি কাক দিব? আপুনি যদি দিয়ে, এইটো যদি দিয়ে আমি দলত আলোচনা কৰিব, কিন্তু মই মন্ত্ৰী খোজা নাই এতিয়ালৈকে। মই মন্ত্ৰী খোজা নাই, আমি খুজি আছে, আমি কৈ আছে যে বিটিচি ইণ্টাৰেষ্টত বিটিচিত বেছিকৈ বাজেট দিব লাগে। বিটিচিত সকলো ৰাইজক যাতে আমি যিবিলাক অভাৱ অভিযোগ সেইটো যাতে আমি পূৰণ কৰিব পাৰে, বাজেটটো বঢ়াই দিব লাগে। আমাৰ বহুত কৰিব লগা আছে, বহুত ডিপাৰ্টমেণ্টত। সেইকাৰণে আমি মন্ত্ৰী খোজা নাই। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কিন্তু আপুনি কৈছিলে যে যদি অৰূপজী জিকি যায় আপুনি মন্ত্ৰিত্ব দাবীদাৰ কৰিব, অৰূপজীক মন্ত্ৰী বনাব। অৰূপৰ ইলেকশ্যনৰ কথাত সেইটো হ'ব পাৰে, কিন্তু এতিয়া বিজেপিয়ে কাক মন্ত্ৰী দিব এইটো বিজেপিয়ে ডিচিশ্যন ল'ব। কিন্তু আমি ক'ব পাৰে, কিন্তু বিজেপিয়ে আমাৰ কথাটো লয় না নলয় সেইটো ইহঁতৰ কথা, ইহঁতে ঠিক কৰিব। কিন্তু বিপিএফ দল হিচাপে আমি এতিয়ালৈকে মন্ত্ৰী খোজা নাই আৰু নোখোজিব। 1 নম্বৰ প্ৰায়ৰিটি হ'ল বিটিচি অঞ্চলত উন্নতি হ'ব লাগে, বাছ। বিটিচিক মজবুত কৰিব লাগে, সেইটো আমাৰ দায়িত্ব। এই কথাবিলাক লৈয়ে মই আলোচনা কৰি আছোঁ। আৰু প্ৰত্যেকটা চাব ডিভিজন আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বিটিচিৰ গোটেই ডিপাৰ্টমেণ্ট লৈ পেলাই মই ৰিভিউ মিটিং কৰিব, ক'ত কি হৈছে, হোৱা নাই, তেতিয়া গোটেই ডাটাটো মোৰ হাতত আহি যাব। PWD বিজনেছ চাব ডিভিজনত কি হৈ আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টত বিজনেছ চাব ডিভিজনত কি হৈ আছে, বা হেল্থ ডিপাৰ্টমেণ্টৰ বিজনেছ চাব ডিভিজনত কি হৈ আছে, সেইবিলাক গোটেই
ডাটাটো মই ল'ম ৰিভিউ মিটিং কৰি পেলাই তেতিয়া কাম কৰিবৰ কাৰণে বেছি সুবিধা হ'ব। সেইকাৰণে মই যিহেতু এতিয়া BTC গভৰ্ণমেণ্টৰ হাতত এই মে' জুন জুলাইলৈকে পইচা নাথাকিব। যিহেতু বাজেট জুলাইতহে হ'ব, জুলাইত যদি বাজেট হয় তেতিয়া আগষ্ট ছেপ্টেম্বৰ মাহত আমাৰ পইচা আহিব। তো এই পইচা দি আমি কি কাম কৰিব, সেইটো কাৰণে আমি ৰিভিউ মিটিং ল'ব। প্ৰত্যেক বিজনীটোক ল'ব, চালবাৰী হিচাপেও ল'ব। বিজনী চাব ডিভিজনত আণ্ডাৰত PWD হওক, PNRD হওক, এডুকেশ্যন হওক, হেল্থ হওক বা এগ্ৰিকালচাৰ হওক, কি হৈছে হোৱা নাই সেইটো আমি ৰিপৰ্টটো ল'ম। সেইটো বেছ কৰি পেলাই নিড বেচিছ আমি কাম কৰিম। বিজনী সমষ্টিত মানে অৰূপ ডেকাই ইতিহাসৰ সৃষ্টি কৰিছে যে 34,000 ভোটত তেখেতে জয়ী হৈছে। দুটা পাৰ্টি মিলিছে, AGPও আছে, BJPও আছে, BPMও আছে, তো হ'বই। আজি মঞ্চত আপুনি খলিলুৰ ৰহমানক বিচাৰি আছিল, কিন্তু তেখেতে খলিলুৰ ৰহমান আমাৰ দৰ্জা খোলা, আপুনি যাব পাৰে, আহিব পাৰে। তেখেতেতো ভোট কাঢ়িলে BPF দলৰ দৰ্জাটো খোলা, আপুনি যাব পাৰে, আহিব পাৰে। তেখেতেতো বহুত ভোটো কাঢ়িলে, না। মাইনৰিটি ভোট প্ৰায় 30,000। আমাৰ দৰ্জা খোলা, আপুনি আহিব পাৰে, যাব পাৰে।